মিনিমাম যিটো সমষ্টিৰ ব্যৱধান কম হ'ব সেইটো হৈছে যোৰহাট 2.5 লাখ, তাৰ ওপৰত 3 লাখ 4 লাখ সকলোতে থাকিব। ভূপেন বৰাই মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন এতিয়াও দেখিছেই নহয়, ৰাইজ ক'ৰবাত আছে নেকি? যিখিনি আছে বুলি ভাবিছিল সেইখিনি আমি লৈ আহিলোঁ। শংকৰদেৱকো এবাৰ বিতৰ্কৰ মাজলৈ ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী। শংকৰদেৱক গালি পাৰে, ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে, ধৃতৰাষ্ট্ৰক গালি পাৰে। তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি। তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি। তেওঁ যে হিন্দু ধৰ্মৰ মানুহ নহয়, তেওঁ ঘোষণা কৰি দিলে আমি ভাল পাম। নহ'লে আমাক কিয় অপমান কৰে? আমি হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ, তাকো আমি অপমান কৰিব নালাগে। তেখেতে আমাক কিয় অপমান কৰে? গতিকে তেখেত যে এথিষ্ট ৰাজহুৱাকে তেখেতে ঘোষণা কৰক, মই অনুৰোধ কৰিছোঁ। নগাঁও সমষ্টিত আপুনি দেখিছেনে আজিৰ মিটিঙৰ পৰা অনুমান হয় যে আমি বহু ভোটৰ ব্যৱধানত জিকিম। সংখ্যালঘু ৰাইজ এনেকৈ ওলাই আহিছে, আগতে কেতিয়াও বিজেপি সভাত দেখা নাছিলোঁ। যুৱকসকলৰ যি আনন্দ উৎসাহ, যি উদ্দীপনা, তাৰ পৰা ক'ব পাৰোঁ যে সুৰেশ বৰা ডাঙৰীয়া ইতিমধ্যে জিকিছে।